10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব অহাবাৰ 25,000 পাব খালি কন্ডিশন এটাই এই 10,000 পাওঁতে 3টা বাচ্চা আছে 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে 3টাতে থাকিব লাগে 10ও পাব 25ও পাব ঠিক আছে মই জুন মাহত আই মাতৃসকলক 10,000 টকাটো দি থৈ যাম হ'ব কৰিছেনে নাই মোৰ ওপৰত বিশ্বাস আছেনে নাই বাস বিশ্বাস ৰাখক 10 গৈ 25 হ'ব 25 গৈ 50 হ'ব 100% ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা আশা কৰ্মী দৰমহা বাঢ়িব অংগনবাদী দৰমহা বাঢ়িব ৰান্ধনী দৰমহা বাঢ়িব জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত লম তাকো সহায় ল'ব নালাগে যাৰ জিঅ' টেগিং হোৱা নাই যি বাইদেউসকলে কৰি দিলে যাৰ নিজৰ জিঅ' টেগিং হোৱা নাই সি নিজে জিঅ' টেগিং কৰিব পাৰিব নিজে নিজৰ পইচা খাব নেকি নিজেতো নিজৰ পইচা নাখায় নে খাব গতিকে এটা পইচা খোৱা ৰাস্তা বন্ধ হৈ গ'ল আৰু ভৱিষ্যতে মই ডিসি সকলক কৈছো যে যাৰ লগত ৰেশন কাৰ্ড থাকে তাক কোনো আঁচনিৰ কাৰণে ইনকাম সাৰ্টিফিকেট খুজিব নালাগে ৰেশন কাৰ্ড মানে ইনকাম সাৰ্টিফিকেট শ্ৰদ্ধাৰ ৰাইজ চাউল হল অৰুণোদয় হল বিনামূলীয়া এডমিশন হল জিঅ' টেগিং হল কলেজত নামভৰ্তি হল দৰিদ্ৰ দুখীয়া মানুহে যাতে সহায় পায় 1 অক্টোবৰ দিনটো মনত ৰাখিব 1 অক্টোবৰৰ পৰা আমি আপোনালোকক কম দামত ৰেশন কাৰ্ডত দালিও দিম চেনিও দিম আৰু নিমখো দিয়াৰ আমি ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব লুঙিতকৈ ভাল নে বেয়া মুছুৰীতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ চেনিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব দালিৰ দাম বজাৰতকৈ 30 টকা কম হ'ব আৰু নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব আৰু কি লাগিব মিঠাতেল কি লাগিব তেল লাগিব চাউল হল দালি হল নিমখ হল চেনি হল অৰুণোদয় হল জিঅ' টেগিং হল আৰু কি লাগিব মিঠাতেল কিন্তু মই বেলেগ এটা দিম বুলি ভাবিছো আপোনালোকক গেছৰ এটা সিলিন্ডাৰৰ দাম 950 এজেন্সি বিলাকে লয় 1050 মই আপোনালোকক গেছৰ সিলিন্ডাৰ 1 অক্টোবৰৰ পৰা 650 টকাত আপোনালোকক দি দিম ভাল হ'বনে বেয়া হ'ব আৰু লগত শুনক যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকে গেছ 250 টকাত ঘৰত পাই যাব ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো তেলখিনিও চাই লওক কিন্তু গেছ চেনি দালি নিমখ চাউল অৰুণোদয় আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ দেউতাক মাকৰটো কামেই মই হালকা কৰি দিলোঁ হয়নে নহয় এতিয়া মই আৰু দুটা কাম কৰিম দেউতাক মাকৰ কষ্ট আৰু কমি যাব এটা ক্লাছ 9ৰ ছোৱালীয়ে চাইকেল পায় মেট্ৰিক দিয়াৰ সময়ত ধনী ঘৰৰ ল'ৰা ছোৱালীক মাকে গাখীৰ দিয়ে গাখীৰ নাখায় কয় কিমান গাখীৰ খাম আৰু আমনি লাগিছে দুখীয়া মানুহে কয় গাখীৰ খুৱাবই নোৱাৰে এটাৰ ঘৰত গাখীৰ আছে গাখীৰ নাখায় এটাৰ ঘৰত গাখীৰ নাই মাকে গাখীৰ দিব নোৱাৰে সেই কাৰণে যাতে ল'ৰাটোক এগিলাস হলেও গাখীৰ দিব পাৰে কিতাপ কিনি দিব পাৰে
পেন বহি দিব পাৰে এইবাৰ যিমান লৰাই মেট্ৰিক দিব ছোৱালীয়ে মেট্ৰিক দিব সবৰ বেংক একাউণ্টত প্ৰত্যেক মাহত মামাই 300 টকাকৈ জমা দিব মোৰ লৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইন্টাৰভিউ দিব যাব লাগে গুৱাহাটীত কালি ইন্টাৰভিউ দিব যাব লাগে বঙাইগাঁও ডিগ্ৰী পাছ কৰিলে টকা পইচা খুজিব লাজ কৰে এইবাৰৰ পৰা যি লৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব তেওঁলোকক 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত 2,500 টকা কৰি মামাই দিব সবে কয় যে এখন চৰকাৰে অকল মহিলাক দিয়ে ঠিক আছে মহিলাক দিও কিন্তু অৰুণোদয়টো ঘৰত আহিলে পুৰুষৰ কষ্টটো কমে না নাই ঘৰত চাউলটো আহিলে পুৰুষৰ কষ্ট কমে না নাই আজি যদি গ্যাস 650 টকাত পায় পুৰুষৰ টকাটো বাচিব না নাই বাচিব আৰু যদি ছোৱালীৰ পঢ়াৰ খৰচ এডমিশন যদি চৰকাৰে কৰি দিয়ে দেউতাকৰ অলপ হলেও কষ্ট কমিব না নাই শ্ৰদ্ধা ৰাইজ আমাৰ আঁচনিবিলাকে দেউতাককো লাভ কৰে মাককো লাভ কৰে লৰা ছোৱালীকো লাভ কৰে আজি আমাৰ অসমখনত দুখীয়া দৰিদ্ৰ মানুহে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ সুবিধা পাইছে লৰা ছোৱালীৰ চাকৰি প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব মাত্ৰ লৰা ছোৱালীয়ে পঢ়িলে হ'ল তাকো টকা পইচা দিব নালাগে পঢ়াৰ পৰিবেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছো যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম বেংকৰ পৰা নহয় চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000 কৈ লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ আই মাতৃসকল চাকৰি নাই বেংকে লোনো নিদিয়ে আমাৰ বঙাইগাঁও জিলাৰ বহুত লৰা ছোৱালীয়ে তামিলনাডুত গৈছে কৰ্ণাটকত গৈছে কেৰালাত গৈছে 8,000